প্ৰশাসনৰ অগোচৰে কোনে সলনি কৰিলে লাহৰী চৰ পিকনিক স্পট। স্থানীয় দুষ্ট চক্ৰৰ কবলত হাৰাশাস্তিৰ সন্মুখীন পৰ্যটক। পৰ্যটকৰ পৰা নাৱৰীয়াই লয় অধিক ধন। নিশাৰ ভিতৰতে একাংশই প্ৰতিষ্ঠা কৰিলে একেই নামৰ বেলেগ পিকনিক স্পট। ব্যক্তিগত লাভালাভৰ বাবে একাংশৰ চক্ৰান্ত। এতিয়া প্ৰশ্ন হয়, কাৰ নিৰ্দেশত সলনি কৰা হ'ল পিকনিক স্পট? ঠিকনা সলনি হ'ল লাহৰীঘাটৰ লাহৰী চৰ পিকনিক স্পটৰ। লাহৰীঘাট সমজিলা প্ৰশাসনৰ অগোচৰে ব্যক্তিগত লাভালাভৰ বাবে সলনি কৰে লাহৰী চৰ পিকনিক স্পট। ইয়াকে লৈ লাহৰীঘাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা বছৰ 14 অক্টোবৰ তথা মৰিগাঁও জিলা দিৱসৰ দিনা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাক্তৰ আসিফ মহম্মদ নাজাৰ, মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী আৰু লাহৰীঘাট সমজিলাৰ আয়ুক্তৰ লগতে সমজিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত কাঠনিৰ উত্তৰ দিশত পিকনিক স্পট হিচাপে লাহৰী চৰ উদ্বোধন কৰিছিল। প্ৰশাসনে পিকনিক স্পট উদ্বোধন কৰাৰ পিছত বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে। কিন্তু স্থানীয় প্ৰশাসনে পিকনিক স্পটটোত পৰ্যটক অহা যোৱাৰ বাবে কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰাত পৰ্যটকসকল স্থানীয় একাংশ দুষ্ট চক্ৰৰ কবলত হাৰাশাস্তি খাবলগীয়া হয়। পিকনিক স্পটত যাব লগা হোৱাত নাৱৰীয়াসকলে অধিক হাৰত ধন লয় বুলি পূৰ্বৰে পৰা অভিযোগ উত্থাপিত হৈ আহিছে। দুদিন পূৰ্বে এক দুষ্ট চক্ৰই পৰ্যটকৰ পৰা অকৰ্তৃত্বশীলভাৱে ধন বিচৰাত কাজিয়াৰ সূত্ৰপাত হয়। অতি আচৰিত ঘটনা যে মৰিগাঁও জিলা দিৱসৰ দিনা যিটো চাপৰিক লাহৰী চাপৰি হিচাপে চিহ্নিত কৰি লাহৰী চৰ পিকনিক স্পট বুলি উদ্বোধন কৰিছিল, তাৰ পৰিৱৰ্তে একাংশৰ ব্যক্তিগত লাভালাভৰ বাবে বেলেগ এটা চাপৰিত নিশাৰ ভিতৰতে লাহৰী চৰ পিকনিক স্পট বুলি প্ৰতিষ্ঠা কৰে। লাহৰীঘাট সমজিলাৰ সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মা আৰু এটি সাংবাদিকৰ দল তাত উপস্থিত হোৱাত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে। পিকনিক স্পট সলনি কৰাত স্থানীয় প্ৰশাসন অৱগত নহয় বুলি সহকাৰী আয়ুক্ত প্ৰমোদ শৰ্মাই সাংবাদিকক জানিব দিয়ে। এতিয়া যে আহি কিনে দেখিলোঁ যে পিকনিক স্পটটো এইফালে গুচি গ'ল। এতিয়া গম নাপাওঁ, জাষ্ট মই চাব আহিছোঁ, এনকুৱাৰী কৰি আছোঁ। এনকুৱাৰী কৰি এটা ৰিপৰ্টটো মই ছাবমিট কৰি দিম। সেইটো এনকুৱাৰী কৰিহে গম পাওঁ, দেখি খোৱা নাই, কৰি আছোঁ মই। এইটো একো নকওঁ আৰু SOP আছে, আমাৰ গভৰ্ণমেণ্ট SOP আছে। যদি SOP ভাইলেশ্যন হয় তেতিয়া আমি একশ্যন ল'ম আৰু আমাৰ ডিষ্ট্ৰিক্টৰো SOP আছে, কো ডিষ্ট্ৰিক্টৰো SOP আছে। চাম এতিয়া SOP যদি ভাইলেশ্যন কৰে তেতিয়া আমি একশ্যন ল'ম আৰু। স্পটটো এতিয়ালৈকে আমিতো গম পোৱা নাই। এতিয়া কোনে কি কৰিছে কি কৰা নাই এইটো ভিডিঅ' আমিও পালোঁ হয়। এতিয়া তদন্ত কৰিম, তেতিয়াহে গম পাম ক'ত কি হৈছে। আৰু এতিয়া প্ৰশ্ন হ'ল, কাৰ নিৰ্দেশত আৰু কোনে নিশাৰ ভিতৰতে স্থানীয় প্ৰশাসনক অন্ধকাৰত ৰাখি পিকনিক স্পটৰ স্থান সলনি কৰিলে? এয়াই এক কৌটিটকীয়া প্ৰশ্নত পৰিণত হৈছে। নুৰলে ইয়াত আছিল, ইয়াত এই ঘৰকেইটা ৰাতি ৰাতি মানুহে জুই ধৰে, তক্তাবিলাক পুৰি দিয়ে, হাগি থয়। সেইকাৰণে পানীৰ সিপাৰত লৈ গ'ল বুলি আমি জানিব পাৰিছোঁ। এই যে প্ৰেচিডেণ্ট ৰুম কৰা তাৰ ঘৈণীয়েক প্ৰেচিডেণ্ট নুৰলে নিছে বুলি গম পাইছোঁ। প্ৰায় 20 দিন 25 দিনমান হৈছে নিছে। আমাৰ পাৰ ঘাট চৰকাৰে টেণ্ডাৰ দিয়া ঘাট ডাক আছে, সিহঁতে নাও ধৰিছে পাৰ ঘাট ওলা। মানুহ যদি সিপাৰত যায় তে সিহঁতক ভাড়া দিব লাগিব। এনেই লৈ যায়, কোনোবা 20 টকা লয়, কোনোবা 30 টকা দিয়ে, কোনোবা 50 টকাও দিয়ে, এনেকৈ পাৰ কৰি আছে। আৰু ৰাস্তাৰ কথাটো বেলেগ কিবা কিবি তৰ্কাতৰ্কি এটা হৈছে, আমি গম পাইছোঁ আৰু দেখাও পাইছোঁ। ৰাস্তাটো এইটো চাপৰি মানুহে মাল অহা যোৱা কৰে ৰাতি, কেঁচা মাল। সেই মালৰ কাৰণে কিছুমান মেদি পাট্টা মাটি আছে নদীৰ পাৰত, সিহঁতে কিনিও লৈছে মাটি ৰাস্তাৰ কাৰণে। আৰু ৰাস্তাত 10 মোন 12 মোন খেৰ আনিছে, কিনি পেলাই ৰাস্তাত দিছে। তে গ'লে পাব খেৰ আছে যে ৰাস্তাত। আৰু চেলু মেচিন আনি পানী দিছে। সেইটো কাৰণে যে 26 জানুৱাৰীৰ দিন বহুত মানুহ আহি আছে, এনে চব দিন নলয়। 26 জানুৱাৰীৰ দিন বহুত গাড়ী মানুহ আহি আছে। আজি 10 টকা 20 টকা কৰি দি লওঁ খেৰৰ পইচা, আৰু পানী দিয়া খৰচখিনি যেতিয়া উঠে
সেইটো বুলি ভাবিছিল, ভাবি গ'লে বহুত মানুহ হাজাৰ হাজাৰ মানুহ আহিছে সিদিনাখন। ঠিক আছে ঠিক আছে। আহিছে এটা পাৰ্টি লাগি গ'ল মানে কাজিয়া। এইটো তাৰমানে ইয়াত ব্যক্তিগত লাভালাভ কাৰণে এনেকুৱাই ধাৰণা হৈছে, নহ'লে ইয়াত আছিল ইয়াত থাকক, নহ'লে নাই। যিহেতু এইটো প্ৰশাসনে কৰিছে ইয়াত। হয়, এইটো প্ৰশাসনে কৰিছে, আমি গম পাওঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।